এতিয়া গৈ দেখিছো ৰাহুল গান্ধী বেলেগ ধৰণৰ মানুহ। এতিয়া মই নকওঁ, এতিয়া যিটো মই তেওঁক চাইছো বডি লেংগুৱেজ বেলেগ ধৰণৰ, তেনেকুৱা মানুহ মই খুব কমেই দেখিছো। অসমত অলপ অখিল গগৈৰ লগত মিলিছে খালি। শ্ৰীমতী কন্যাক ডাঙৰীয়া নি ৰাজ্যসভাৰ সাংসদ, নাগালেণ্ডৰ প্ৰথম মহিলা সাংসদ আৰু বিজেপিৰ প্ৰথমগৰাকী সাংসদ। একেদিনাই তেখেতৰ মই শপত গ্ৰহণ কৰিছিলো। তেওঁ মোৰ বন্ধু, দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক, অতি উচ্চ শিক্ষিত, অতি ভদ্ৰ এগৰাকী খুব ভাল নেত্ৰী। তেখেতৰ ওচৰত মানে ৰাহুল গান্ধী যিদৰে ব্যৱহাৰ কৰিছিল, তেওঁ সেই শ্বকটোৰ পৰা এতিয়াও মুক্ত হোৱা নাই। মানে মই যেতিয়া লগে লগে সুধিছিল, তেওঁ আচৰিত যে মানুহে এনেকৈ আহিও যে এনেকে ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে এইটো নিশ্চিতভাৱে অতি গৰিহণাযোগ্য কথা। আজি সমগ্ৰ মানুহ ভাৰতৰ বিভিন্ন প্ৰান্তত আজি ৰাজপথলৈ ওলাই আহিছে। এগৰাকী বিজেপি, এজিপি, কংগ্ৰেছ এইবিলাক বুলি নহয়, এগৰাকী সাংসদ বুলিও নহয়, এগৰাকী মহিলাৰ ওচৰলৈ গৈ এনেধৰণৰ অত্যাচাৰ কৰা, মানে কি এনেধৰণৰ ব্যৱহাৰ কৰা, যিটো ব্যৱহাৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু বিচাৰ যিদৰে প্ৰকৃতি আছে, জনসাধাৰণ আছে, জনসাধাৰণে দেখি আছে, বিচাৰ কৰিব। আৰু এতিয়া গৈ দেখিছো ৰাহুল গান্ধী বেলেগ ধৰণৰ মানুহ। এতিয়া মই নকওঁ, এতিয়া যিটো মই তেওঁক চাইছো বডি লেংগুৱেজ বেলেগ ধৰণৰ, তেনেকুৱা মানুহ মই খুব কমেই দেখিছো। অসমত অলপ অখিল গগৈৰ লগত মিলিছে খালি। আকৌ কংগ্ৰেছীসকলে আকৌ তেওঁলোকে কৰি আছে, প্ৰতিবাদো সাব্যস্ত কৰিছে। প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে কংগ্ৰেছৰ। আমাৰ প্ৰতিটো ৰাজনৈতিক সংগঠনৰ সীমাৰ ভিতৰত থাকি আইন প্ৰশাসন ইত্যাদিৰ নিয়ম কানুন মানি লৈ প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকৰে আছে। গতিকে তেওঁলোকে প্ৰতিবাদ কৰিছে। কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে এতিয়া আমাৰ ভয় হৈছে, তেওঁলোকে মানে যিহেতু তেওঁলোক অপ্ৰাসংগিক হৈছে, কোনো ইছ্যু নাই, কোনো কথাই তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই। যদি তেওঁলোকে কিবা এনেকুৱা আন্দোলনৰ কাম কৰিছে, আমি দেখা ৰেচন কাৰ্ডেৰে প্ৰায় অসমৰ সিংহভাগ পৰিয়ালকে সামৰি ল'ব। আমি পাতি আছো এইবিলাকৰ কথা। আমি পাতি আছো 1 লাখ চাকৰি পিছত আকৌ কিমান চাকৰি দিয়া হৈছে। আমি পাতি আছো গড় হত্যা কংগ্ৰেছৰ যিদৰে হৈছিল, এতিয়া বন্ধ হৈ গৈছে আজিৰ তাৰিখত। আগতে ইয়াৰ পৰা বেলেগ নালাগে গেলামালৰ দোকানীও অসমৰ পৰা পলাই যোৱাৰ ৰেকৰ্ড আছিল, মানে উগ্ৰপন্থীৰ অত্যাচাৰত। কিন্তু আজিৰ তাৰিখত সেই অসমতে 27,000 কোটি টকাৰ বিনিয়োগ কৰিবলৈ মানুহ আগবাঢ়ি আহিছে। গতিকে এইবিলাক পৰিস্থিতিত কংগ্ৰেছ একেবাৰে দিশহাৰা হৈ পৰিছে। ইমান চিঞৰ বাখৰ কৰি, মই সদায় কৈছো, ভৱিষ্যতে কম, অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ, অজিত ভূঞা, ৰকিবুল হুছেইন, কমিউনিষ্ট, লিলি হোটেল, সকলোবিলাক মিলি সৰ্বশক্তিৰ তেওঁলোকে মানে নিৰ্বাচনী ৰণত নমাৰ পিছতো তেওঁলোক সীমাবদ্ধ হল 3খন আসনত। আটাইতকৈ বেয়া ৰিজাল্ট। গতিকে তেওঁলোকে এতিয়া উপায়বিহীন হৈ তেওঁলোকে এতিয়া এটা আইন কানুন জড়িত পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে। তেওঁলোকে বিচাৰিছে মানুহৰ মৃত্যু হওক, তেওঁলোকে বিচাৰিছে গুলীচালনা হওক, নিকৃষ্টতম চিন্তা। গতিকে মানুহে জানে। গতিকে এইখিনি কথা ইতিমধ্যে সকলোৱে চৰ্চা কৰিছে। তেওঁলোকলৈ, কংগ্ৰেছলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। দেখিছো এই সন্দৰ্ভত তেওঁলোকে আজি আকৌ এখন চিঠি লিখি মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁৰ পৰিয়ালৰ কোনোবা এজনক চাকৰি দিয়াৰ দাবী জনাইছে। গণতান্ত্ৰিক দেশ এখনত এটা দলে, অৰাজনৈতিক দলে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাব পাৰে। আৰু এইগৰাকী মুখ্যমন্ত্ৰী মহোদয়েও ৰাজধৰ্ম পালন কৰি কামবিলাক কৰে। কোনো ধৰণৰ তাত জাতি, ধৰ্ম, বৰ্ণৰ ৰাজনৈতিক কথা নাথাকে। তেওঁ 3,40,00,000 মানুহৰ মুখ্যমন্ত্ৰী। তেখেতৰ বহু উদাহৰণ আছে এইদৰে সহযোগিতা আগবঢ়োৱা। কিন্তু চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত আজিকালি বৰ কঠিন আৰু কঠোৰ নিয়ম হৈছে, আমি দেখিছো। গতিকে চাকৰি বাকৰিৰ ক্ষেত্ৰত চৰকাৰে কি সিদ্ধান্ত লয় মইতো নাজানো। 3টা কথা এই ক্ষেত্ৰত আপুনি যিটো উল্লেখ কৰিছে, ৰাজনৈতিক, অৰাজনৈতিক বা প্ৰতিটো সংগঠন, কংগ্ৰেছ, এজিপি, বিজেপি সকলোৰে অধিকাৰ আছে যিকোনো এটা কথাৰ আবেদন লৈ মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ কৰা বা যিকোনো কথা জনোৱাটো অধিকাৰ আছে। আৰু হয়, যিকোনো এটা পৰিয়ালৰ মানুহ এজন যেতিয়া হেৰাই যায়, তেতিয়া সেই পৰিয়ালটোহে গম পায় আন্দোলন কৰি থকা এতিয়া ৰিপুন বৰা বা ভূপেন বৰাৰ কবিতা, লিলি হোটেলৰ পৰা দিয়া বক্তব্যত এইবিলাক নহয়। থিয় হ'ব লাগিব পৰিয়ালটোৰ লগত। তেওঁলোকে আচলতে চাকৰি বিচৰাৰ আগতে গোটেই ইমান যে লাখ লাখ মানুহ আছে বুলি কয়, তেওঁলোকে ইমানেই ধনী, এজন মানুহে সহায় কৰিব পাৰে পৰিয়ালটোক। এতিয়া পৰিয়ালটোক লৈ ৰাজনীতি কৰাৰ সময় নহয়, পৰিয়ালটোক কংগ্ৰেছে সহায় কৰাৰ সময়। গতিকে বিৰোধী দলৰ কংগ্ৰেছৰ সন্মানীয় সদস্যগৰাকীৰ মৃত্যুৱে নিশ্চয় প্ৰতিগৰাকী ব্যক্তিৰ দৰে আমাকো ব্যথিত কৰিছে। তেখেতৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ লগতে তেখেতৰ পৰিয়ালৰ সদস্যবৰ্গৰ লৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমাক ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এটা কথা শিকায়, বিৰোধী হওক বা নিজৰে হওক, পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তি আমি নৰৰূপী নাৰায়ণ বুলি গণ্য কৰো। সেইটো সনাতন সংস্কৃতিৰ বহু কথাই আমাৰ বিচাৰধাৰাই মানি চলে।
গতিকে আমি তেওঁলোকৰ দৰে এটা মৃত্যুক লৈ ৰাজনীতি কৰিব নোৱাৰো সেই সংস্কৃতি সেইটো এটা দুষ্কৃতি আমাৰ সংস্কৃতি সেইবিলাক নিশিকায় আমি ভাবো এতিয়া সকলো মানুহে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনোৱা উচিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ